এই মুহূৰ্তত পাকিস্তান এঘৰীয়া হৈ পৰিছে সমগ্ৰ বিশ্বই এঘৰীয়া কৰিছে পাকিস্তানক পাকিস্তানলৈ এতিয়াৰ পৰা কোনো নেজায় এলাগি হৈ পৰিছে পাকিস্তান সমগ্ৰ বিশ্বই একাখৰীয়া কৰিছে সন্ত্ৰাসবাদক পোহপাল দিয়া এই দেশখনত পাকিস্তান ভ্ৰমণ নকৰিবলৈ দেশবাসীক আহ্বান জনাইছে এতিয়া প্ৰায় প্ৰতিখন ৰাষ্ট্ৰই কাৰণ পেহেলগামৰ প্ৰতিশোধ ল'বলৈ সাজু হৈছে ভাৰত যিকোনো মুহূৰ্তত ভয়াবহ হ'ব পাৰে পাকিস্তানৰ পৰিস্থিতি যাৰ বাবে পাকিস্তান ভ্ৰমণ নকৰিবলৈ প্ৰায় প্ৰতিখন ৰাষ্ট্ৰই তেওঁলোকৰ নাগৰিকক সকনি প্ৰদান কৰিছে সমগ্ৰ বিশ্বতে এক প্ৰকাৰ নিষিদ্ধ স্থান হৈ পৰিছে এতিয়া পাকিস্তান এই ভিক্ষাৰী দেশখনক এঘৰীয়া কৰি দিছে বিশ্ব সম্প্ৰদায় পাকিস্তান এতিয়া এঘৰীয়া পাকিস্তান ভ্ৰমণ নকৰিবলৈ প্ৰায় প্ৰতিখন দেশে তেওঁলোকৰ নাগৰিকক এই আহ্বান জনাইছে আপোনালোক পাকিস্তানলৈ এতিয়া নাযাব কাৰণ যিকোনো মুহূৰ্তত পেহেলগামৰ প্ৰতিশোধ ল'ব পাৰে ভাৰতে নাগৰিকসকল তেতিয়া বিপদত পৰিব যিকোনো মুহূৰ্তত পাকিস্তানৰ পৰিস্থিতি কি হ'ব কোনো নাজানে ৰাষ্ট্ৰদূতসকলৰ সৈতে ভাৰতে কথা পাতিছে তাৰ পিছতে ৰাছিয়াৰ দূতাবাসে সাৱধানবাণী কৰিছে ৰাছিয়াৰ নাগৰিক যাব নালাগে ৰাছিয়াৰ নাগৰিকসকলক পাকিস্তান ভ্ৰমণ নকৰিবলৈ ৰাছিয়াই সকীয়া দিছে ট্ৰেভেল এডভাইজৰী জাৰি কৰিছে সমগ্ৰ বিশ্বতে এটা নিষিদ্ধ হৈ পৰিছে পাকিস্তান ৰাছিয়াই যাবলৈ মানা কৰিছে অষ্ট্ৰেলিয়াই মানা কৰিছে অষ্ট্ৰেলিয়াই কৈছে আপোনালোক এইকেইদিন পাকিস্তানলৈ নাযাব বিশ্বৰ বহু দেশে ট্ৰেভেল এডভাইজৰী জাৰি কৰিছে তেওঁলোকৰ নাগৰিকসকলক যে আপোনালোক পাকিস্তান নাযাব যিকোনো মুহূৰ্তত পাকিস্তানৰ পৰিস্থিতি বেয়া হ'ব পাৰে আৰু ইয়াৰ পূৰ্বে সেই দেশসমূহ যিসমূহ ৰাষ্ট্ৰদূত আছে ভাৰতত সেই ৰাষ্ট্ৰদূতসমূহক মাতি আনিছিলে গৃহ বিভাগে আৰু ভাৰতৰ সিদ্ধান্ত সম্পৰ্কে অৱগত কৰি দিছে তাৰ পিছতে সেই ৰাষ্ট্ৰসমূহে তেওঁলোকৰ নাগৰিকসকলক এই সাৱধানবাণী শুনাই দিছে যদি কিবা কাৰণত যুদ্ধ হয় তেতিয়া ভাৰতত যদি পাকিস্তানী নাগৰিক আছে তেওঁলোকে সেবটেজ কৰিব পাৰে তাৰ বাবে গৃহ বিভাগ আগতীয়াকৈ সাজু হৈছে দেশৰ কোন ৰাজ্যত কোনখন ৰাজ্যত কিমান পাকিস্তানী আছে তাৰ হিচাপ এই মুহূৰ্তত এটাকৈ সংগ্ৰহ কৰিছে ভাৰতৰ গৃহ বিভাগে আপোনাৰ ওচৰৰ পাজৰে কোনোবা পাকিস্তানী আছে নেকি কোনখন ৰাজ্যত কিমান আছে পাকিস্তানী তাৰ পাই হিচাপ লাগে এতিয়া গৃহ বিভাগক সঠিক হিচাপ লাগে গৃহ বিভাগত ক'ত কিমান পাকিস্তানী আছে আৰু এই ক্ষেত্ৰত গৃহ বিভাগে কঠোৰ নিৰ্দেশনা দিছে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ গৃহ বিভাগে কঠোৰ নিৰ্দেশ দিছে 24 ঘণ্টাৰ ভিতৰত প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দাখিল কৰিব লাগিব সেইখন ৰাজ্যত পাকিস্তানী আছে নে নাই ভাৰতত থকা পাকিস্তানী নাগৰিকৰ ওপৰত এতিয়াৰ পৰা নজৰ ৰখা আৰম্ভ কৰি দিছে ভাৰতলৈ যদি কোনোবা বিয়া হৈও আহিছে সেই মহিলাৰো হিচাপ বিচাৰিছে বিগত এটা বছৰত কোন ভাৰতীয় পাকিস্তানলৈ গৈছে আপুনি পাকিস্তান ভ্ৰমণ কৰিছিলে নেকি বিগত তেন্তে আপোনাৰ ওপৰত নজৰ আছে পাকিস্তান ভ্ৰমণ কৰাৰ প্ৰতিগৰাকী ভাৰতীয় তথ্য দাখিল কৰিছে ইতিমধ্যে চোৰাংচোৱাই আটাৰী বৰ্ডাৰ হওক বা বিমানেৰে আপুনি গৈছে নেকি যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি হলে পাকিস্তানী নাগৰিক অনিষ্ট কৰিব পাৰে সেবটেজ কৰিব পাৰে সেইবাবে আগতীয়াকৈ এটো জেট তথ্য সংগ্ৰহ কৰি লৈছে ভাৰতৰ চোৰাংচোৱা ভাৰতৰ গৃহ বিভাগ আৰু ভাৰতৰ প্ৰতিৰক্ষা বিভাগে ভাৰতে এতিয়ালৈকে পাকিস্তান আক্ৰমণ কৰা নাই কিন্তু ভাৰতে আক্ৰমণ নকৰাকৈ মাত্ৰ এটা সিদ্ধান্ত আৰু সেইটো সিদ্ধান্ততে থৰ কাছুতি হেৰাই গৈছে পাকিস্তানে পানী বিচাৰি এতিয়া উন্মাদ হৈ পৰিছে পাকিস্তান হিন্দু জলচুক্তি বাতিলক যুদ্ধ আখ্যা দিয়া পাকিস্তানে এটুপি খোৱা পানীৰ বাবে এতিয়া হাহাকাৰ কৰিব লাগিব হিন্দু জলচুক্তি বাতিলৰ পাছত কি প্ৰভাৱ পৰিব আসলে কি এই চুক্তি এই পানী এই সাতখন নদীৰ পানী যে পাকিস্তানলৈ বন্ধ কৰি দিছে তাৰ পিছত পাকিস্তানৰ কি ক্ষতি হ'ব পাৰে কি কাৰণে এই সিদ্ধান্তটো আসলে ভাৰত চৰকাৰে লৈছে
তাৰ কেতবোৰ তথ্য আমি আপোনালোকলৈ এটা এটাকৈ লৈ আহিম জিডিপিত কেনেকৈ প্ৰভাৱ পৰিব ইকনমিত কেনেকৈ প্ৰভাৱ পৰিব কেনেকৈ শস্য ক্ষেত্ৰত প্ৰভাৱ পৰিব তাৰ এটা এটা তথ্য আপোনালোকলৈ লৈ আহিছোঁ কিন্তু তাৰ আগতে আপোনালোকক জনাও যে হিন্দু জলচুক্তিক লৈ অমিত শাহৰ বাসগৃহৰ ৰুদ্ধদ্বাৰ বৈঠক হৈছে বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু জলশক্তি মন্ত্ৰী তাত নিজে আছে আৰু তাৰ পিছতে এতিয়া পানী বন্ধ কৰি দিছে বৈঠকৰ পাছত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী CR পাটিলে এটা ডাঙৰ ঘোষণা কৰিছে কি কৰিছে সিন্ধু নদীৰ এটা টোপাল পানীও পাকিস্তানলৈ নাযায় শীঘ্ৰে ইয়াৰ কুপ্ৰভাৱ দেখিব পাকিস্তানে শীঘ্ৰে বন্ধ কৰি দিয়া হ'ব পাকিস্তানলৈ সিন্ধুৰ প্ৰবাহ আমি সেই বৈঠকৰ দৃশ্য দেখুৱাইছোঁ অজিত ধৱল সেই বৈঠকত উপস্থিত আছিল এছ জয়শংকৰ আছিল জলশক্তি মন্ত্ৰী আছিলে জলচুক্তি বাতিলৰ পিছত এখন প্ৰথম ৰুদ্ধদ্বাৰ বৈঠক তাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এক টোপাল ভাৰতৰ নদীৰ পানী পাকিস্তানে নাপায় এক টোপাল পানী নাপায় আনুষ্ঠানিকভাৱে পাকিস্তানক জনাই দিয়া হ'ব পত্ৰ প্ৰেৰণ কৰি পাকিস্তানক জনাই দিয়া হ'ব এই বৈঠকত এক সিদ্ধান্ত লোৱা হৈছে যে আপোনালোকে এতিয়াৰ পৰা এক টোপালো পানী নাপায় কিন্তু এই সিন্ধু নদীৰ বা এই সাতখন নদীৰ যদি পানী নাপায় পাকিস্তানৰ কেনে প্ৰভাৱ পৰিব এক প্ৰকাৰ কংকাল হৈ যাব নেকি ভিক্ষাৰী পাকিস্তান ক'ত প্ৰভাৱ পৰিব শস্য উৎপাদন বিদ্যুৎ উৎপাদন আৰু অৰ্থ ব্যৱস্থাত ব্যাপক ক্ষতি হ'ব শস্য উৎপাদন বিদ্যুৎ উৎপাদন কৰিব নোৱাৰিব বিদ্যুৎ উৎপাদনত বিফল হৈ এটা অংশ পাকিস্তানৰ অন্ধকাৰ হৈ পৰিব 21 মিলিয়ন হেক্টৰত জলসিঞ্চন হয় পাকিস্তানৰ 21 মিলিয়ন হেক্টৰ ভূমিত জলসিঞ্চন হয় এই পানীৰ দ্বাৰা পানী বন্ধ কৰি দিলে খৰাং হৈ পৰিব এই 21 মিলিয়ন হেক্টৰ কৃষিভূমি অৱশ্যে একেদিনাই হোৱা বস্তু নহয় 90% শস্য উৎপাদন সিন্ধু পানীৰ ওপৰত নিৰ্ভৰশীল পাকিস্তান 90% সিন্ধু পানীৰ ওপৰত হয় 10 পৰা 15% হ্ৰাস পাব পানীৰ প্ৰয়োজনীয়তা বাঢ়ি যাব প্ৰয়োজনীয়তা পানীৰ লাহোৰ কৰাচী আদি চহৰৰ 4 কোটি লোক পানী নাটনিত ভোগাৰ আশংকা কৰিছে পাকিস্তানে এতিয়া ব্যাপক বিদ্যুৎৰ নাটনিত ভুগিব অন্ধকাৰ হ'ব পাকিস্তান অধিক ধনত বিদ্যুৎ ক্ৰয় কৰিব লাগিব অন্য ৰাষ্ট্ৰৰ পৰা 2000 পৰা 3000 মেগাৱাট শক্তি লোকচান হ'ব পাকিস্তানৰ আৰ্থিক দিশতো ব্যাপক প্ৰভাৱ পৰিব কি প্ৰভাৱ পৰিব পাকিস্তানৰ বছৰি জিডিপি হ্ৰাস পাব 2% 2% পাৰ ইয়াৰ কমি যাব খাদ্য আৰু শক্তিৰ মূল্য 20% বৃদ্ধি পাব দাম বাঢ়িব 20% কৃষিখণ্ডত ক্ষতিগ্ৰস্ত হ'ব 2 পৰা 3 বিলিয়ন কৃষিখণ্ডত ক্ষতিগ্ৰস্ত হ'ব 20% হ'ব ঘেঁহু আৰু চাউলৰ উৎপাদন মাত্ৰ 20% হ্ৰাস পাব যাৰ ফলত পাকিস্তানত মুদ্ৰাস্ফীতি বৃদ্ধি পাব সংকট আহিব ভাৰতৰ পানী ধৰি ৰখাৰ ক্ষমতা আছে 170 দিনলৈ তেওঁলোকে 170 দিনলৈ পানী ধৰি ৰাখিব পাৰিব কিন্তু পাকিস্তানৰ পানী ধৰি ৰখাৰ ক্ষমতা আছে মাত্ৰ 30 দিন ভাৰতে প্ৰায় 6 মাহ পাৰে পানী ধৰি ৰাখিব পেহেলগামৰ ঘৃণনীয় কাণ্ডই কেৱল শান্তিয়ে নহয় নদীৰ প্ৰবাহো বন্ধ কৰি দিছে আৰু পানী ধৰি ৰখাৰ শেহতীয়া দৃশ্য আমি দেখুৱাইছো এয়া চাওক এটোপাল পানী যাবলৈ দিয়া নাই ভাৰতে এয়া পানী তাত ৰৈ গৈছে ইতিমধ্যে ৰিজাৰ্ভাৰ প্ৰস্তুত কৰি দিয়া হৈছে হাৰিয়ানাত সৰ্ববৃহৎ ৰিজাৰ্ভাৰ প্ৰস্তুত কৰা হৈছে কেনেল প্ৰস্তুত কৰা হৈছে এই পানী হাৰিয়ানা আৰু দিল্লীলৈ লৈ আনিব হাৰিয়ানা আৰু দিল্লীৰ পানীৰ যিটো অভাৱ হেতু চিৰ দিনৰ বাবে শেষ হৈ যাব বুলি কোৱা হৈছে য'ত হাৰিয়ানাৰ পানী নাই য'ত দিল্লীৰ পানী নাই সেই মুহূৰ্তত আমি পাকিস্তানক কিয় পানী দিব লাগে ইতিমধ্যে 2018 চনৰ পৰা এই কাম কৰি আছিল কিন্তু পাকিস্তানে বুজা নাছিল যে এই পানী বন্ধ কৰি সেই
পুতি নতুনকৈ বনাই ভাৰতে ইতিমধ্যে দিল্লী আৰু হাৰিয়ানালৈ লৈ অহাৰ ক্ষমতা অৰ্জন কৰিছে আৰু 6 মাহলৈকে তাতে পানী আবদ্ধ কৰি ৰখাৰ ক্ষমতা আছে ভাৰতৰ কিন্তু পাকিস্তানৰ হাতৰ মাত্ৰ 30 দিন এটা মাহতকৈ আৰু নোৱাৰে পাকিস্তানে আৰু ইয়াত নদী বান্ধ 7খন নদীৰ বান্ধ আছে প্ৰতিটো বান্ধ এটা ভেটি দিছে ভাৰতে এটোপাল পানী যোৱা নাই পাকিস্তানলৈ এই মুহূৰ্তৰ শেহতীয়া খবৰ যিকোনো মুহূৰ্তত এলচিত তুমুল সংঘৰ্ষ হ'ব পাৰে যিকোনো মুহূৰ্তত ইতিমধ্যে গুলিয়াগুলি আৰম্ভ হৈছে কালি নিশাও হৈছে পেহেলগামৰ ঘটনাৰ পাছতেই যিকোনো মুহূৰ্তত উত্তেজনা বৃদ্ধি পাব পাৰে আৰু ভাৰত পাকিস্তান উভয় দেশ সাজু হৈছে যুদ্ধৰ বাবে স্থানান্তৰিত কৰা হৈছে মিসাইল লঞ্চাৰ জিলা পেট থাকে বা স্থানান্তৰিত কৰিছে ৰেডি টু এটেক মোডত ভাৰতৰ বেলিষ্টিক মিসাইল ৰেডি টু এটেক মোডত আছে পাকিস্তানী সেনায়ো সক্ৰিয় কৰিছে মিসাইল লঞ্চাৰ সাজু হৈছে পাকিস্তান সেনাও গতিকে সংঘাত যিকোনো মুহূৰ্তত হ'ব পাৰে উত্তৰ ভাৰতত বন্ধ কৰি দিয়া হৈছে আকাশমাৰ্গ এই মুহূৰ্তত এটা ডাঙৰ খবৰ ভাৰতৰ বায়ু সেনাৰ যুদ্ধবাসৰ বাবে বন্ধ কৰি দিয়া হৈছে আকাশমাৰ্গ যুদ্ধ অভ্যাস কৰিব মেলৈকে বন্ধ থাকিব উত্তৰ ভাৰতৰ আকাশমাৰ্গ এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং দক্ষিণ কাশ্মীৰ এলচিৰ একেবাৰে কাষৰ সক্ৰিয় হৈ আছে স্পেচিয়েল ফ'ৰ্চ ভিক্টৰ ফ'ৰ্চ ৰাষ্ট্ৰীয় ৰাইফলছ পেৰা স্পেচিয়েল ফ'ৰ্চ সক্ৰিয় কৰি দিয়া হৈছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সাৰ্জিকেল ষ্ট্ৰাইকৰ বাবে সাজু হৈছে নেকি ভাৰত ঘাতক আৰু অত্যাধুনিক মাৰণাস্ত্ৰ এলচিত আগৰ পৰাই সাজু আছিল এতিয়া সক্ৰিয় কৰা হৈছে ৰেডি টু এটেক মোডত T-90 টেংক ভীষ্ম টেংক লৈ যোৱা হৈছে পিনাকা মিসাইল স্পাইক এন্টি-টেক গাইডেড মিসাইল আৰু কি কিনিছে ধনুষ আছে K9 বজ্ৰ আছে অত্যাধুনিক যুদ্ধাস্ত্ৰ আছে আৰু ড্ৰোন 24 ঘণ্টা ড্ৰোনৰে নজৰ ৰাখিছে আৰু ৰবট ডগ সাজু কৰা হৈছে সুখয় 30 MKI মিৰাজ 2000 ৰাফেল ফাইটাৰ জেট ৰেডি টু এটেক মোডত আজি ৰিহাৰ্সল কৰিছে অভ্যাস কৰিছে পাঞ্জাব জম্মু শ্ৰীনগৰ এয়াৰ বেছৰ পৰা যিকোনো মুহূৰ্তত আঘাত হানিবলৈ সাজু হৈ আছে এয়াৰক্ৰাফ্ট কেৰিয়াৰ INS বিক্ৰান্ত ইতিমধ্যে আৰৱ সাগৰত মোতায়েন কৰি দিয়া হৈছে কৰাচী বিমানবন্দৰ ভেটি দিয়া হৈছে কৰাচী যি পোৰ্ট আছে বন্দৰ আছে সেয়া ভেটা দিয়া হৈছে এয়া হৈছে পিনাকা মিসাইল আৰ্মেনিয়াক ভাৰতে বিক্ৰী কৰিছে আৰ্মেনিয়াই এই পিনাকা মিসাইলেৰে শত্ৰু দেশক তেওঁলোকে পৰাজিত কৰিছে এজাৰবেইজান পৰাজিত হৈছে ভাৰতৰ এই পিনাকা মিসাইলৰ বাবে পিনাকা মিসাইলৰ ইতিমধ্যে পৰীক্ষণ হৈছে কিন্তু এই মুহূৰ্তত সকলোকে ডাঙৰ খবৰ উত্তৰ ভাৰতৰ যি এয়াৰ স্পেচ আছে সেই এয়াৰ স্পেচ বন্ধ কৰি দিয়া হৈছে কিয়নো কোৱা হৈছে ভাৰতীয় বায়ু সেনাই যুদ্ধৰ অভ্যাস কৰিব কোনো বিমান সেইফালেদি এটা যাব নোৱাৰিব আৰু এই আজিৰ দৃশ্য আমি দেখুৱাইছে ৰাফেল সুখয় আৰু তেজাস এইদৰে আজি ৰিহাৰ্সল চলাইছে যুদ্ধৰ অভ্যাস কৰিছে এয়া ভাৰতীয় বায়ু সেনাৰ পৰা এটা ভিডিঅ' ৰিলিজ কৰা হৈছে এয়া সন্মুখত আছে ৰাফেল সুখয় মিৰাজ 2000 আৰু লগত ইণ্ডিজিনিয়াছ ফাইটাৰ প্লেট তেজাস আৰু এই দৃশ্যটো আমি কালিও আপোনালোকক দেখুৱাইছিলোঁ কিদৰে ভাৰতীয় সেনাই তেওঁলোকৰ সা সৰঞ্জাম ৰেলেৰে লৈ গৈছে
আৰু এই মুহূৰ্তত আমি এটা বিশেষ দৃশ্য আপোনালোকক দেখুৱাম যে ভাৰতীয় সেনাই কেনেকৈ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলায় কোনো কাৰণতে যাতে সন্ত্ৰাসবাদী হাৰি যাব নোৱাৰে তাৰ বিৰুদ্ধে কেনেকৈ ভাৰতীয় সেনাই অভিযান চলায় তাৰ কেতবোৰ দৃশ্য ইতিমধ্যে আমাৰ হাতত আহি পৰিছে ভাৰতীয় সেনাই কেনেকৈ অভিযান চলায় ঘৰে ঘৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কেনেদৰে অভিযান চলায় তাৰ কেতবোৰ দৃশ্য সাৰ্চ অপাৰেশ্যন চলিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰথমটো দৃশ্য এনেদৰে অভিযান চলায় ভাৰতীয় পেৰামিলিটাৰী ফ'ৰ্চ ভাৰতীয় কমাণ্ডো আৰু ভাৰতীয় সেনাবাহিনীয়ে এনেদৰে অভিযান চলায় ঘৰে ঘৰে কেনেদৰে অভিযান চলায় তাৰ কেতবোৰ দৃশ্য দেখুওৱা হৈছে ভাৰতে পেহেলগামৰ ঘটনাৰ পাছত প্ৰতিশোধ মৰ্মে যি 5টা সিদ্ধান্ত গ্ৰহণ কৰিছিল তাৰ পাছতে পাকিস্তানৰ মাজত হাহাকাৰ লাগিছে বাঘা বৰ্ডাৰ দেখা গৈছে কোনো দিনে নেদেখা পৰিৱেশ পাকিস্তানীৰ মাজত সৃষ্টি হৈছে কেনে পৰিৱেশ দলে বলে ভাৰত এৰিছে পাকিস্তানী দলে বলে ভাৰত এৰিছে পাকিস্তানীয়ে 48 ঘণ্টা এই মুহূৰ্তত শেষ হৈছে 48 ঘণ্টা শেষ হৈছে 200ৰো অধিক পাকিস্তানী বিতৰণ কৰা হৈছে 48 ঘণ্টা ইতিমধ্যে শেষ হৈছে ভিসা বাতিল কৰি দিয়া হৈছে 200ৰো অধিক পাকিস্তানীক বিতৰণ কৰা হৈছে বাঘা বৰ্ডাৰেদি আৰু সীমান্তত পাকিস্তানী লাইন দেখিবলৈ পোৱা গৈছে আৰু এই বাঘা বৰ্ডাৰ আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো এটা অনুষ্ঠান অনুষ্ঠিত হয় তাত কিন্তু আজি বৰ্ডাৰ খুলি দিয়া নাই বৰ্ডাৰ বন্ধ আছে গেটখন আজি খুলি দিয়া হোৱা নাই আজি কিন্তু গেটখন খুলি দিয়া নাই আপুনি হিন্দু নে আপুনি মুছলমান আসলে কাশ্মীৰৰ পেহেলগামৰ প্ৰকৃততে কি হৈছিল পেহেলগামৰ ঘটনাক লৈ কাশ্মীৰীবাসী মুছলমান লোকসকলে কি কয় সত্য উদঙাই দিছে কাশ্মীৰৰ এগৰাকী মুছলমান মহিলাই পাকিস্তানৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে কাশ্মীৰৰ মহিলাসকলে পাকিস্তানৰ ঘৰত সোমাই প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছে কাশ্মীৰৰ মুছলমান पहलगाम जो मेन टाउन है कश्मीर में कहीं पे भी हालात ख़राब हुए आज तक लेकिन हमारे जो पहलगाम के वासी हैं उन्होंने कभी स्टोन पेल्टिंग में कभी जो भी कुछ इंसिडेंट होता रहा हमने कभी भी नहीं शिरकत किया है यहाँ पे हम नहीं कह रहे कि हिंदू को टारगेट किया मुसलमान को टारगेट हम सब हैं अभी हमारा घर जल गए हैं अभी हम जल गए हैं बताएं कि हम टारगेट नहीं है हमारे बच्चे अब क्या खाएंगे 12 महीने तक हम लोग वेट करते हैं पहलगाम में आप देख लो कुछ भी इनकम और सोर्स नहीं वहाँ के लोग सिर्फ टूरिज्म के ऊपर डिपेंड है टूरिस्ट आता है घोड़े वाला दिन को कमाता है रात को अपने बच्चों को खिलाते हैं मैं आपके माध्यम से उन पाकिस्तान के उन दरिंदों को ये कहना चाहती हूँ उन कुत्तों को ये कहना चाहती हूँ कि क्या बिगाड़ा था हम लोगों ने आपका क्या खाया था हमने आपका क्या बिगाड़ा था हमारे बच्चों ने आपका यहाँ पे नाव वाले को देख लीजिए जनाब यहाँ पे श्रीनगर नाव वाले रेडी वालों को जाके देखिए उनकी क्या हालत है पूरा कश्मीर बंद था अब पाकिस्तान को कड़ी तौर पे ये बताया जाता कि पाकिस्तान के साथ कश्मीर का कोई भी अभी उनके साथ नहीं है वो खुद भिखमंगे हैं वो खुद प्लास्टिक सर्जरियां करके उनकी प्राइम मिनिस्टर वहाँ पे बैठी हैं वो सिर्फ सर्जरियों के ऊपर पैसे खर्च कर रहे हैं उनको क्या है हमारे कश्मीर के साथ हम उनके साथ बिल्कुल नहीं है हम अपने अलग हैं ये कल उनकी कड़ी तौर पे उनके मुंह के ऊपर तो धब्बा लग गया हो NB News সহজ সৰল ভাষাত নৱ ভাৰতৰ কথা